জানে না হাতী মানে পদুম পদুম মানে সকলোৱে জানে না আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে তাৰে 11খন আসনত বিজেপিয়ে খেলিছে পদুমৰ ছবি আৰু 2খন আসন বৰপেটা আৰু ধুবুৰী গণ পৰিষদ দলে বিজেপিক সমৰ্থন কৰিছে আৰু বিজেপিও গণ পৰিষদক সমৰ্থন কৰিছে হাতীৰ ছবি আৰু আমি সকলোৱে মিলি ট্ৰেক্টৰক সমৰ্থন কৰিছো সেইকাৰণে বদালি সমষ্টিৰ ৰাইজে এইবাৰ হাতীৰ ছবিত ভোট দিব লাগিব হাতীৰ ছবিত ভোট দিলেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব বুজি পালে সকলোৱে এবাৰ যদি পাঠশালাত নাহো মনটো বেয়া লাগিব কাৰণে আজি আপোনালোকক মই মাত লগাবৰ কাৰণে আশীৰ্বাদ লগাবৰ কাৰণে ইলেকশ্যন হ'লে বা আন সময়ত পাঠশালাত আহিলে ভাল লাগে আপোনালোকক লগ পালে মনত বহুত সাহস আহে আৰু সেইকাৰণে মই ইয়াতে আহিছোঁ ভোটৰ কাৰণে মোক ৰাতিপুৱাই কৈছে যে ভোটৰ কাৰণে অহাৰ প্ৰয়োজন নাই আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি এজিপিক ভোট দিম আৰু নৰেন্দ্ৰ মোদীক আমি দেশৰ প্ৰধানমন্ত্ৰী পাতিম মমতা বেনাৰ্জী ৰাহুল গান্ধী লালু যাদৱ তেওঁলোকৰ নিজৰ ভিতৰতো কোনো মিল নাই ইজনে সিজনক কোনেও কাকো সমৰ্থন নকৰে আমাৰ চৰকাৰ বনাবলৈ 252টা সিট লাগে কিন্তু কংগ্ৰেছ দলে 252টা সিটত ইলেকশ্যন খেলিবই পৰা নাই তেওঁলোকৰ প্ৰাৰ্থী 252 জন আজি ভাৰতত বিচাৰি পোৱা নাই Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.